সফ্ৰাইত কাৰাটে ৰঙিন বেল্ট গ্ৰেডিং পৰীক্ষা অনুষ্ঠিত। সফ্ৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত সফ্ৰাই কাৰাটে একাডেমী আৰু ৰাজগড় কাৰাটে একাডেমীৰ যুটীয়া উদ্যোগত কাৰাটে ৰঙিন বেল্ট গ্ৰেডিং পৰীক্ষা অনুষ্ঠিত হৈ যায়। দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোত 100ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে বহুকেইজন সন্মানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকল ক্ৰমে মন্ত্ৰী বিমল বৰাদেৱৰ সহধৰ্মিনী তথা সমাজ সেৱিকা শ্ৰীমতী গৌৰী কোঁৱৰ বৰা, ডিব্ৰুগড় জিলা গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰাজীৱ মহন্ত, ৰাজগড় কাৰাটে একাডেমীৰ সভাপতি মহেশ সিং, সম্পাদক অনন্ত দত্ত, সফ্ৰাই কাৰাটে একাডেমীৰ সভাপতি জিয়াউদ্দিন হালদাৰ, সম্পাদক ৰেকিবুদ্দিন আহমেদ, সমাজকৰ্মী তথা উপদেষ্টা ৰাণা প্ৰতাপ সিংহসহ বহু গণ্যমান্য ব্যক্তি আৰু অভিভাৱকসকল। প্ৰশিক্ষক ক্ৰমে বাবুল বৰগোহাঁই, ফিৰোজ খান, আফিকুল হক, তৰুণ কোঁৱৰ, ঈদুল হুছেইন, নয়নজ্যোতি চাংমাই, পলাশ মোহন আৰু ৰঞ্জিত মোহন অনুষ্ঠানটোত উপস্থিত থাকে। বিশেষভাৱে সহায় আগবঢ়ায় উষা মানকি আৰু প্ৰতিমা কৰ্মীয়ে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।